হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট নিউজ অসম এক কথাত ক'বলৈ গ'লে যিহেতুকে 6151টা শব্দত যি প্ৰায় 4 ঘণ্টাত তেখেতে তিনিটাকে বুক অফ ৰেকৰ্ড কঢ়িয়াবলৈ সক্ষম হৈছে আমাৰ নগাঁৱৰ এজন বিশিষ্ট শিক্ষক লগতে সমাজসেৱক যি আমাৰ লগত উপস্থিত আছে ছাৰ আপোনাক ইংৰাজী নম্বৰবৰ্ষ কৰিছে জ্ঞাপন কৰিলোঁ প্ৰথমতে আপোনাৰ পৰিচয়টো জানিম সমূহ দৰ্শককে নমস্কাৰ আপোনাক ধন্যবাদ জনাইছোঁ সকলোৱে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ মই পেছাত এজন শিক্ষক ধুনীয়া বিধি চৌৰাপাৰ মুক্তাবৰ মোৰ এনে জন্মস্থান দক্ষিণ পাটগাঁও এতিয়া মই বৰ্তমান আমতল পথ ডিব্ৰুগড় আমতল পথত নিগাজীপি বসবাস কৰোঁ হয় ছাৰ আপুনি যি 6151টা যি শব্দ ধৰক ক'বলৈ গ'লে অতি কম সময়তে আপুনি ধৰক মানে এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে কি ক'ব ছাৰ কেনেধৰণে অৱদান পাইছে প্ৰথম কথাটো হ'ল মোৰ সফলতাৰ নেপথ্য থকা ব্যক্তিগৰাকী হ'ল মোৰ মানুহগৰাকী নমিতা দাস আৰু তেনেকৈ কৰি মানুহক মোলৈ চাইছিলে মোৰ পেহীৰ ছোৱালী টিপি দাস বাইদেউ আৰু মোৰ মানুহগৰাকীৰ দ্বাৰা অৰ্থাৎ মোৰ সম্পৰ্কীয় এগৰাকী খুলখালী পম্পী দাস মানে স্ৰষ্টোৰ মানুহগৰাকী তেখেতৰ দ্বাৰা মই ডক্টৰ হৰেশ্বৰ শইকীয়া নামৰ এজন মানে হিউমেন ৰাইটছৰ এম্বাচাডৰক লগত চিনাকি হৈছিলোঁ তেখেতে লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ মানে ইণ্টাৰনেশ্যনেল টেকনিকেল ডাইৰেক্টৰ মই প্ৰথমতে তাত ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলোঁ 1800টা শব্দৰে ইংৰাজীত এটা বাক্য লিখি প্ৰকৃতি প্ৰদূষণ আৰু মানুহৰ কাম কাজৰ ওপৰত তাৰপিছত চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত মই এই অভিলেখটো কৰোঁ তাৰ নৰ্থ ইষ্টৰ হেড ডক্টৰ হৰেশ্বৰ শইকীয়া ছাৰ তাত মই 4 ঘণ্টা 15 মিনিটত 6151টা শব্দৰ এটা কবিতা লিখোঁ প্ৰকৃতি আৰু মানে মানুহ আৰু প্ৰকৃতিৰ বাহাদুৰি মানে ইংৰাজীত লিখিছোঁ মেন এণ্ড নেচাৰ্ছ একশ্যন বুলি দিয়ে তেনেকৈ লিখিছোঁ তাৰ 3 নম্বৰ ৱৰ্ল্ড ৰেকৰ্ডটো একেটা সংস্থাতে লিখিছোঁ যিটো ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ তাত আধা ঘণ্টাত 240টা প্ৰেমৰ সংখ্যা লিখিছোঁ এইকেইটা 3টা ৱৰ্ল্ড ৰেকৰ্ড আমি কিছু ষ্টক হ'ম হয় আপুনি যিহেতুকে প্ৰকৃতি আৰু মানৱৰ ওপৰত আপুনি লিখিছিলে তাৰপিছত তৃতীয়টো বিষয় তৃতীয়টো মানে আধা ঘণ্টাত 240টা প্ৰেমৰ সংখ্যা লিখিছিলোঁ কেনেধৰণে প্ৰেমৰ ভাৱধাৰাখিনি অকণ বেলেগ ধৰণে অকণমান যদি কয় আমাৰ ৰাইজক অকণ বহলাই এড্ৰেছ ক'বলৈ গোটেইখিনি মনত নাই মানে দিন হ'লতো মই বস্তুটো এনেকুৱা টাইপৰ লিখিছোঁ যে ৰাম সীতাৰ পৰা আজি অন্তৰৰ মিলনৰ বাৰ্তা সিও এক মানে ইউনিক অদ্বিতীয় প্ৰেম এনেকুৱা বস্তুবিলাক সোমাইছোঁ মানে ইতিহাসৰ পৰা কিছু বস্তুবিলাক ঠিক তেনেকৈ ধৰক তাজমহলটো বনোৱা আৰু যি প্ৰেম হয় সেই তেনেকুৱা বস্তুহে মই আগবঢ়াইছোঁ সাধাৰণতে মানুহ যেনেকৈ ভাবে মই তেনেকৈ হোৱা নাই ধৰি লওক এনেকুৱা প্ৰেম হৈছে ভৱিষ্যত অনুভৱ বৃক্ষৰ এক নতুন গজালি এনেকুৱা টাইপৰ লৈছোঁ যাতে এটা মেছেজ দিব পৰা ৰাইজলৈ এটা সুবাৰ্তা যাতে যায় তেনেকুৱাকৈ মই কৰিছোঁ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ পৰা দিছোঁ মানে এইবোৰ সেই ৰেকৰ্ড আপোনাৰ যিটো এটা দ্বিতীয় ৰেকৰ্ড আছিলে সেই ৰেকৰ্ডটো আপুনি ক'ত কৰিবলৈ সক্ষম হৈছিলে ছাৰ হয় সেইটো মই ৰেডিয়ান একাডেমি বুলি এখন স্কুলত কৰিছিলোঁ শ্ৰীলংকা আৰু তামিলনাডুৰ পৰা এইবোৰ চাই আছে মানুহে চাই আছে তেনেকুৱা যেতিয়া সেই ৰেকৰ্ড আপুনি গঢ়িবলৈ সক্ষম হৈছিলে তাৰপিছত ধৰক আপোনাৰ পৰিয়ালৰ আপোনাৰ ব্যক্তিসকলৰ আপুনি নাম লৈছে যিহেতুকে আপোনাৰ পত্নী আপোনাৰ শ্ৰীমতীৰ নামো আপুনি লৈছে বাইদেউৰ যথেষ্ট অৰিহণা আছে আপোনাৰ ওপৰত বাইদেউৰ পক্ষে কি ক'ব কেনেকুৱা বাইদেউক কেনেধৰণে আপুনি ধন্যবাদ দিব এই চেগতে তেখেত অত্যন্ত বুদ্ধিমতী আৰু তেখেতে ঘৰৰ মেক্সিমাম কাজ কম সময়তে কৰি দিয়াৰ ফলত মই বহু সময় ৰেহাই পাওঁ অধ্যয়ন কৰিবলৈ সেইকাৰণে তেখেতক বহুত ধন্যবাদ জনাইছোঁ কিন্তু শেহতীয়াকৈ আপুনি 6151টা পৃষ্ঠাৰ যি আপুনি 4 ঘণ্টাৰ ভিতৰতে লিখি আপুনি শেষ কৰিছে কি ক'ব এই ক্ষেত্ৰত 6151টা শব্দৰে হয় সময় কৰিব শব্দৰে একো নাই মই 1 বছৰ একেৰাহে প্ৰেক্টিছ কৰিছোঁ মানে পৃথিৱীৰ যিবোৰ আচৰিত বস্তু আছে সেইবিলাকৰ ইনফৰমেশ্যন মই কালেক্ট কৰি কবিতাৰ ভাষাত মই সেইবোৰৰ মানুহৰ জীৱনৰ লগত ৰিজনি দেখুৱাই ঘৰত প্ৰেক্টিছ কৰিছিলোঁ মই ঘৰত 1300মান শব্দ প্ৰতি ঘণ্টা লিখিব পৰা হৈছিলোঁ আৰু সেই এঘণ্টাত প্ৰায় 1300 শব্দ লিখিব পৰা হৈছিলোঁ ইংলিছে হওক বা অসমীয়া হওক বা হিন্দীয়ে হওক বা অন্যান্য শব্দ মই ঘণ্টাত লিখে আপুনি 1300 শব্দ আৰু আচৰিত কথাটো হ'ল সেইদিনাখন মই ইমান মনোবল বঢ়াই কৰিছিলোঁ সেই দিনটোত প্ৰথম ঘণ্টাত 1857টা শব্দ হৈছে কেনেকৈ সম্ভৱ ধৰক নিজৰ এটা কৰ্মজীৱনো থাকে কৰ্মজীৱনৰ লগত ধৰক আপুনি লিখাটো ব্যস্ত হৈ পৰে তাৰ সমান্তৰালভাৱে আপুনি শৰীৰ চৰ্চাও কৰে কেনেকৈ সম্ভৱ কেনেকৈ শৰীৰ চৰ্চাটো মই 8 মাহ মানহে প্ৰায় কৰিছোঁ তাৰ শৰীৰ চৰ্চা কৰা নাই এইখিনি সময় মোৰ কাৰণে ৰাহি থাকে এইখিনি সময়ত কৰোঁ আৰু মই 2টা নিয়ম পালন কৰোঁ এটা হ'ল অদম্য ইচ্ছা শক্তি আৰু
সাধনা লগতে অধ্যয়নটো ক'ব পাৰি সাধনাতে অধ্যয়নটো সোমাই থাকে এই আছিলে যি শিক্ষক একেবাৰে কম সময়ত কম বছৰত 3টাকে ৰেকৰ্ড তথা যি তেখেতে মানে যি নিজৰ যি কৰ্ম সফলতাৰে তেখেতে যি অৰ্জন কৰিছে ক'বলৈ গ'লে তেখেতৰ যিসমূহ তেখেতৰ ট্ৰফি আছে ইয়াতে মোৰ কেমেৰা সতীৰ্থখন পিছত দেখুৱাব বৰ্তমান সময়ত যদিও দেখুৱাবলৈ অকণ অসুবিধা হয় তেখেতৰ কিছু সময় পিছতে দেখুৱাব বৰ্তমান সময়ত তেখেতক আমাৰ ফাৰ্ষ্ট নিউজ অসমৰ তৰফৰ পৰা আন্তৰিক ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমান্তৰালকে আমাৰ ফাৰ্ষ্ট নিউজ অসমৰ প্ৰতিগৰাকী দৰ্শকৰ ফালৰ পৰা তেখেতক যি নৱবৰ্ষৰ ইংৰাজীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া কি ৬,১৫১টা কি তাতকে তেখেতে ৬০,১৫১টা শব্দ লিখক একে কম মুহূৰ্তৰ ভিতৰত বা কম সময়ৰ ভিতৰত সেয়াহে আমাৰ অসমৰ বাবে বা অসমীয়াৰ বাবে এক গৌৰৱবোধ হৈ পৰিব ইয়াৰ চেষ্টা সদায় থাকিব সদায় লুকুৱাই থাকিব যি একত ক'বলৈ গ'লে আমি যি কলমৰ আঁৰৰ বা মুখৰ আঁৰৰ যিখিনি ধৰক চেষ্টা বা প্ৰতিভা থাকে সেই প্ৰতিভাখিনি আমি উলিয়াবলৈ চেষ্টা কৰোঁ বা দৰ্শকৰ মাজলৈ আমি উলিয়াই দিবলৈ চেষ্টা কৰোঁ বা আওকাণ দিবলৈ চেষ্টা কৰোঁ একত ক'বলৈ গ'লে কেমেৰা পাৰ্চন দীপক কলিতাৰ সহযোগত নগৰৰ পৰা ৰাজমণিতে ফাৰ্ষ্ট নিউজ অসম চাই থকা প্ৰতিগৰাকী দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ